নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনহাস লৈ আহিছো এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত কাইলৈ অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা আৰু তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ প্ৰাক মুহূৰ্তত ইতিমধ্যে সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত কাৰণ কাইলৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ অনুষ্ঠিত কৰাৰ স্বাৰ্থতে সমগ্ৰ অসমতে ইন্টাৰনেট সেৱা কৰ্তন কৰা হ'ব মাত্ৰ কেইটামান সুবিধা উপলব্ধ কৰি বাকি সমগ্ৰ সুবিধা কৰ্তন কৰি দিয়া হ'ব ইন্টাৰনেট সেৱা কৰ্তন কৰি দিয়া হ'ব কাইলৈ দিনৰ 1 বজাৰ পৰা 1:30 বজালৈ ইন্টাৰনেট সেৱা কৰ্তন কৰা হ'ব সমগ্ৰ ৰাজ্যতে ইন্টাৰনেট সেৱা কৰ্তন কৰা হ'ব আৰু এই সিদ্ধান্ত জাৰি কৰিছে অসম চৰকাৰে আৰু এখন ইতিমধ্যে প্ৰেছ বিবৃতিযোগে এই সিদ্ধান্ত জাৰি কৰা হৈছে আৰু কাইলৈ যেহেতুকে তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব ৰাজ্যৰ কেইবাটাও চেণ্টাৰত ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ সুকলমে পৰীক্ষা অনুষ্ঠিত কৰাৰ স্বাৰ্থতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু ইতিমধ্যে অহা কাইলৈ দিনৰ 10 বজাৰ পৰা 1:30 বজাৰ ভিতৰত এই সময়ছোৱাত ইন্টাৰনেট কৰ্তন কৰা হ'ব আৰু সমগ্ৰ ৰাজ্যতে এই সিদ্ধান্ত বলবৎ হ'ব আৰু এই মুহূৰ্তত সবিশেষ খবৰ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো আপোনালোকৰ বাবে আৰু লৈ আহিছো সবিশেষ খবৰ কাইলৈ সমগ্ৰ ৰাজ্যতে বন্ধ থাকিব ইন্টাৰনেট সেৱা এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ পুৱা 10 বজাৰ পৰা দুপৰীয়া 1:30 বজালৈকে কৰ্তন কৰা হ'ব ইন্টাৰনেট সেৱা আৰু এই সময়ত আপুনি মোবাইল ইন্টাৰনেট মোবাইল ডাটা মোবাইল ৱাইফাই সেৱা পুৱা 10 বজাৰ পৰা দিনৰ 1:30 বন্ধ থাকিব আপুনি সেৱা উপভোগ কৰিব নোৱাৰিব অৱশ্যে ভয়েস কল আৰু ব্ৰডবেণ্ড সেৱা অব্যাহত থাকিব কেইবাটাও গুৰুত্বপূৰ্ণ সেৱা আপোনালোকৰ কাৰণে উপলব্ধ থাকিব কিন্তু ইন্টাৰনেট সেৱা সম্পূৰ্ণৰূপে কৰ্তন কৰা হ'ব এডিআৰই তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব ৰাজ্য চৰকাৰৰ মুখ্য সচিবে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাটো আৰু যেহেতুকে কাইলৈ অনুষ্ঠিত হ'ব ৰাজ্যত তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হোৱাৰ প্ৰাক মুহূৰ্ততে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই মুহূৰ্তত লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো কাইলৈ সমগ্ৰ ৰাজ্যতে বন্ধ থাকিব ইন্টাৰনেট সেৱা পুৱা 10 বজাৰ পৰা দুপৰীয়া 1:30 বজালৈকে কৰ্তন কৰা হ'ব ইন্টাৰনেট সেৱা মোবাইল ইন্টাৰনেট মোবাইল ডাটা মোবাইল ৱাইফাই সেৱা পুৱা 10 বজাৰ পৰা দিনৰ 1:30 বন্ধ থাকিব আৰু এই সময়ছোৱাত আপুনি কোনো ধৰণৰ কাম কৰিব নোৱাৰিব আপোনাৰ মোবাইলটোত আৰু অৱশ্যে ভয়েস কল আৰু ব্ৰডবেণ্ড সেৱা অব্যাহত থাকিব কালি দিনৰ ভাগত অৰ্থাৎ ৰাতিপুৱাৰ ভাগতো ভয়েস কল আৰু ব্ৰডবেণ্ড সেৱা অব্যাহত থাকিব কিন্তু তাৰ বিপৰীতে মোবাইল ইন্টাৰনেট মোবাইল ডাটা মোবাইল ৱাইফাই সেৱা পুৱা 10 বজাৰ পৰা দিনৰ 1:30 বন্ধ থাকিব এডিআৰই তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে ৰাজ্য চৰকাৰৰ মুখ্য সচিবে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাটো আমি এই মুহূৰ্তত লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো এই আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ কাইলৈ যেহেতুকে তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব ৰাজ্যৰ কেইবাটাও চেণ্টাৰত অনুষ্ঠিত হ'ব এই নিযুক্তি পৰীক্ষা আৰু ইতিমধ্যে তাৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ বিশেষভাৱে সাজু হৈছে বিভাগীয় কৰ্তৃপক্ষ আৰু তাৰ বাবে এনেদৰে এতিয়া ইন্টাৰনেট সেৱা যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে অথবা প্ৰশ্ন কাকত পূৰ্বেও কেইবাবাৰো ফাদিল হোৱাৰ ঘটনা আছে বা পূৰ্বেও কেইবাবাৰো প্ৰশ্ন কাকত ফাদিল হৈছিলে মোবাইলে বিয়পি পৰিছিলে হোৱাটছআপে বিয়পি পৰিছিলে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাতিপুৱা 10 বজাৰ পৰা দিনৰ 1:30 বজালৈ বন্ধ থাকিব সকলো ইন্টাৰনেট সেৱা সকলো মোবাইল কানেকশ্যন বন্ধ থাকিব কেৱল মাত্ৰ উপলব্ধ থাকিব ভয়েস মেছেজ আৰু ব্ৰডবেণ্ড সেৱা কেৱল মাত্ৰ উপলব্ধ থাকিব বাকি সকলো মোবাইল ইন্টাৰনেট সেৱা বন্ধ থাকিব আপুনি উপভোগ কৰিব নোৱাৰিব 1:30 বজালৈ দিনৰ 1:30 বজালৈ এই সকলো সেৱা বন্ধ থাকিব দিনৰ 10 বজাৰ পৰা যেহেতুকে পৰীক্ষা অনুষ্ঠিত হ'ব 10 বজাৰ পৰা 3 ঘণ্টা পৰীক্ষা অনুষ্ঠিত হ'ব আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা যেহেতুকে দিনৰ 10:30 পৰা ৰাতিপুৱা 10:30 পৰা দিনৰ 1:30 অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা আৰু লাখ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব এই পৰীক্ষাত আৰু সুকলমে যাতে পৰীক্ষা অনুষ্ঠিত হয় অথবা সুকলমে যাতে এই পৰীক্ষা শেষ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ৰাজ্য চৰকাৰৰ মুখ্য সচিবে ইতিমধ্যে এক প্ৰেছ বিবৃতিযোগে এই কথা ঘোষণা কৰিছে ৰাজ্যত বন্ধ থাকিব কাইলৈ দিনৰ ভাগত ইন্টাৰনেট সেৱা আৰু যেহেতুকে আমি এই মুহূৰ্তত লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো এই গুৰুত্বপূৰ্ণ খবৰটো কাইলৈ যেহেতুকে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত 3000ৰো অধিক পদৰ বাবে 11,23,204 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব আৰু যাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে
ৰাজ্যৰ 28খন জিলাৰ 2305টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব সৰ্বমুঠ 2305টা পৰীক্ষা কেন্দ্ৰত ইতিমধ্যে অনুষ্ঠিত হ'ব আৰু 11,23,204 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব 3000 পদৰ বাবে 11,23,204 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব আৰু কাইলৈ দিনৰ ভাগতে আৰু এই পৰীক্ষা কেন্দ্ৰসমূহৰ ভিতৰত স্পৰ্শকাতৰ হিচাপে ইতিমধ্যে চিহ্নিত কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা 429টা কেন্দ্ৰ আৰু 429টা কেন্দ্ৰ ইতিমধ্যে স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰিছে আৰু য'ত অতিৰিক্ত আৰক্ষী আৰু গৃহৰক্ষী জোৱান নিয়োগ কৰা হৈছে নিযুক্তি পৰীক্ষাত যাতে নকল কৰা প্ৰশ্নকাকত আগতীয়াকৈ ৰাজহুৱা কৰিব নোৱাৰে অথবা কোনো ধৰণৰ তেনেকুৱা বেলেগ ৰাস্তা অৱলম্বন কৰিব নোৱাৰে পৰীক্ষাৰ্থীয়ে তাৰ প্ৰতি সচেতন হৈছে এইবাৰ ৰাজ্য চৰকাৰ বিশেষকৈ বিভাগীয় কৰ্তৃপক্ষই এইবাৰ তাৰ প্ৰতি সচেতন হৈছে আৰু যাৰ বাবে আগতীয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে পূৰ্বে কেইবাবাৰো হোৱাটছআপে প্ৰশ্নকাকত বিয়পি পৰিছিলে হোৱাটছআপে প্ৰশ্নকাকত ফাদিল হৈ পৰিছিলে আৰু যাৰ পৰিপ্ৰেক্ষিতত এক প্ৰকাৰ যেন বেমাজালিৰ সৃষ্টি হৈছিলে ৰাজ্য চৰকাৰৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বেমাজালিৰ সৃষ্টি হৈছিলে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আপুনিও যদি পৰীক্ষাৰ্থী তেনেহ'লে আপুনি লগত মোবাইলটো লৈ নোযোৱাই ভাল হ'ব কাৰণ তাত কেৱল মাত্ৰ পেন্সিল আৰু এডমিট কাৰ্ড তাত প্ৰযোজ্য হ'ব পেন পেন্সিল এডমিট কাৰ্ড প্ৰযোজ্য হ'ব আৰু তাৰ বাহিৰে কোনো ধৰণৰ সামগ্ৰী পৰীক্ষা হলৰ ভিতৰত এলাউ কৰা নহ'ব অথবা তাত কোনো ধৰণৰ অনুমতি প্ৰদান কৰা নহ'ব সেই পৰীক্ষা কেন্দ্ৰলৈ লৈ যোৱাত বাধা প্ৰদান কৰা হ'ব আৰু 100 মিটাৰ দূৰত্বত সকলো সামগ্ৰী ৰাখি থৈ আহিব লাগিব অথবা আপোনাৰ লগত যোৱা অভিভাৱককো 100 মিটাৰ আঁতৰত ৰখাই থৈ আপুনি পৰীক্ষা কেন্দ্ৰত সোমাই যাব লাগিব আৰু যাৰ বাবে গতিকে আপুনি কোনো ধৰণৰ সামগ্ৰী লগত লৈ নোযোৱাটো একেবাৰে ভাল কথা হ'ব আপোনাৰ বাবে মোবাইল আপুনি লগত লৈ নোযোৱাটো আপোনাৰ বাবে একেবাৰে উত্তম পন্থা হ'ব আৰু আপোনাৰ লগত যদি কোনো অভিভাৱক যায় তেনেহ'লে অভিভাৱকৰ হাতত মোবাইল দি থৈ যাব লাগিব কোনো ধৰণৰ সামগ্ৰী আপুনি তাত উপলব্ধ নহ'ব কোনো ধৰণৰ সামগ্ৰী আপুনি তাত লৈ ভিতৰত সোমাব নোৱাৰিব পানীৰ বটলকে ভিতৰ কৰি বিভিন্ন ধৰণৰ কম্পাছ বা বিভিন্ন ধৰণৰ আপোনাৰ সঁজুলিসমূহ লৈ পৰীক্ষা হলৰ ভিতৰত আপুনি সোমাই যাব নোৱাৰিব কেৱল মাত্ৰ পেন্সিল পেন আৰু এডমিট কাৰ্ডৰ বাহিৰে আপুনি কোনো সামগ্ৰী ভিতৰত লৈ প্ৰৱেশ কৰিব নোৱাৰিব আৰু যাৰ বাবে ইতিমধ্যে 100 মিটাৰ দূৰত্ব বান্ধি দিয়া হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা 100 মিটাৰ পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ দূৰত্বতেই সকলো অভিভাৱক থাকিব লাগিব 100 মিটাৰৰ ভিতৰত কোনো ধৰণৰ অভিভাৱক তাত সোমাব বা প্ৰৱেশ কৰিব নোৱাৰিব আৰু তাৰ প্ৰাক মুহূৰ্তত যেহেতুকে অহা কাইলৈ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা উচ্চতৰ মাধ্যমিক লেভেলৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব ৰাজ্যত আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে ৰাজ্য চৰকাৰে 400ৰো অধিক স্পৰ্শকাতৰ কেন্দ্ৰ নিৰ্বাচন কৰিছে আৰু তাত ইতিমধ্যে অতিৰিক্ত গৃহৰক্ষী জোৱান আৰু অতিৰিক্ত আৰক্ষী জোৱান ইতিমধ্যে তাত নিয়োগ কৰা হৈছে আৰু সেই অঞ্চলসমূহত CCTV কেমেৰা ইতিমধ্যে তাত লগোৱা হৈছে গতিকে 3000 পদৰ বাবে ইতিমধ্যে 11 লাখৰো অধিক পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব কাইলৈ পৰীক্ষাত আৰু এই সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটো সমগ্ৰ নিযুক্তি পৰীক্ষাৰ প্ৰক্ৰিয়াটো সুকলমে যাতে অনুষ্ঠিত কৰিব পাৰে ৰাজ্য চৰকাৰে তাৰ প্ৰতি সতৰ্ক অৱলম্বন কৰিছে অথবা নিজেই সতৰ্ক হৈছে আৰু যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে যি কাম কৰিব লাগে সকলো কাম ইতিমধ্যে সম্পন্ন কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা গতিকে অহা কাইলৈ আপোনালোকলৈ আমাৰ ফালৰ পৰা থাকিল শুভেচ্ছা আৰু অভিনন্দন থাকিল আৰু যিহেতুকে অহা কাইলৈ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব সেই নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া যিসকল পৰীক্ষাৰ্থী আছে পৰীক্ষাৰ্থীসকললৈ আমাৰ ফালৰ পৰা অভিনন্দন আৰু শুভেচ্ছা থাকিল আৰু কাইলৈ যিহেতুকে আপোনালোক পৰীক্ষা দিবলৈ যাব পৰীক্ষা দিবলৈ যোৱাৰ প্ৰাক মুহূৰ্তত আপুনি কেৱল মাত্ৰ পেন্সিল পেন আৰু এডমিট কাৰ্ড লগত লৈ যাব বাকি অন্য কোনো বস্তু আপুনি লগত লৈ নাযাব নহ'লে আপুনি অনাহকত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু এই মুহূৰ্তত আপোনালোকৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিবৰ কাৰণে চেষ্টা কৰিছোঁ কাইলৈ কৰ্তন কৰা হ'ব ইণ্টাৰনেট সেৱা 10 বজাৰ পৰা 1:30 বজালৈ দিনৰ